কঠোর মহিলার 25,000 টাকা সোমাব বেংক একাউণ্টত। কোনসকল মহিলাৰ বেংক একাউণ্টত সোমাব 25,000কৈ টকা। ৰন্ধন গেছ থাকিলে বেংক একাউণ্টত সোমাব 1600কৈ টকা। ৰাজ্যত খালী হ'ব নতুনকৈ 35,000 চাকৰিৰ পদ। ৰাজ্যৰ কেবিনেটত বহুকেইটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত। একেলগে জানিবলৈ ভিডিঅ'টো শ্বেয়াৰ কৰি সম্পূৰ্ণ চাওক। নমস্কাৰ, ৰাজ্যৰ প্ৰথম গুৰুত্বপূৰ্ণ খবৰটো হৈছে ডাঙৰ গুৰুত্বপূৰ্ণ খবৰ। ৰেচন কাৰ্ড থাকিলে লাভ কৰিব বিনামূলীয়া গেছ, লাভ কৰিব 1600কৈ টকা। লোকসভা নিৰ্বাচনত জয়ী হোৱাৰ পিছত ভাৰতৰ কেন্দ্ৰীয় চৰকাৰে পুনৰ আহিল এক নতুন ভাল খবৰ লৈ। দৰিদ্ৰ আৰু মধ্যবিত্তীয় পৰিয়ালসমূহে মুদ্ৰাস্ফীতিৰ বজাৰত দৈনন্দিন প্ৰয়োজনীয় সামগ্ৰীৰ দাম দৈনিক বৃদ্ধি পোৱাৰ বাবে জীৱন নিৰ্বাহৰ বাবে সংগ্ৰাম কৰি আছে। এনে পৰিস্থিতিত কেন্দ্ৰীয় চৰকাৰে নাগৰিকক বিনামূলীয়াকৈ LPG গেছ চিলিণ্ডাৰ প্ৰদান কৰাৰ প্ৰতিশ্ৰুতি দিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ চৰকাৰৰ হৈ ভাৰতীয় নাগৰিকক 14.2 কেজি LPG গেছ চিলিণ্ডাৰ আৰু ঘৰতে গেছ সংযোগ বিনামূলীয়াকৈ দিয়া হ'ব। ইয়াৰ উপৰিও নগদ 1600 টকা দিয়া হ'ব। ভাৰতীয় নাগৰিকে বিনামূলীয়া গেছৰ বাবে আবেদন কৰিব পাৰিব যদিহে তেওঁলোকৰ হাতত মাত্ৰ 2খন নথিপত্ৰ থাকে। প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনাৰ জৰিয়তে ভাৰতৰ সাধাৰণ নাগৰিকক বিনামূলীয়া গেছ চিলিণ্ডাৰ আৰু গেছ সংযোগ প্ৰদান কৰা হৈছে। কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে 2024-25 বিত্তীয় বৰ্ষৰ বাজেট দাখিল কৰি এই আঁচনিৰ অধীনত আৰু 1 কোটি নতুন সংযোগৰ কথা ঘোষণা কৰে। এই ঘোষণা সম্প্ৰতি সমগ্ৰ দেশতে কাৰ্যকৰী হৈ আছে। এই আঁচনিৰ জৰিয়তে দেশৰ প্ৰতিটো ঘৰতে গৰম কৰাৰ পৰিৱৰ্তে LPG গেছ সংযোগ কৰাটোৱে প্ৰধানমন্ত্ৰীৰ মূল লক্ষ্য। আঁচনি সমগ্ৰ দেশৰ সকলো বস্তুৰ উহুকানশীল বজাৰত দুখীয়াৰ জীৱনলৈ আশাৰ ৰেখা হিচাপে কাম কৰি আছে। এই আঁচনিৰ অধীনত 2025 চনৰ মাৰ্চ পৰ্যন্ত নাগৰিকক বিনামূলীয়াকৈ গেছ চিলিণ্ডাৰ দিয়া হ'ব। ইয়াৰ উপৰিও বেংক একাউণ্টত 1600 টকাকৈ জমা কৰাই দিয়া হ'ব। ৰাজ্যৰ আন এটা ডাঙৰ গুৰুত্বপূৰ্ণ খবৰ হৈছে শীঘ্ৰে ৰাজ্যৰ এইসকল শিক্ষকে লাভ কৰিব 3 লাখকৈ টকা। ঘোষণা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। আজি কেবিনেটত শিক্ষকসকলক লৈ গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়। সৰ্বশিক্ষা অভিযানত কাম কৰা শিক্ষকসকলৰ বাবে ভাল খবৰ দিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰীয়ে কয় যে সৰ্বশিক্ষা অভিযানত কাম কৰি থকা শিক্ষকসকলৰ চাকৰি নিয়মীয়াকৰণৰ এটা ব্যৱস্থা চলি আছিল। কিন্তু ৰাজ্যৰ এডভোকেট জেনেৰেল অপিনিয়ন দিয়ে যে চৰকাৰে কাৰো চাকৰি নিয়মীয়াকৰণ কৰিব নোৱাৰে। সেয়েহে এই শিক্ষকসকলৰ বাবে এক বিশেষ প্ৰক্ৰিয়াৰ জৰিয়তে নিযুক্তি প্ৰদান কৰা হ'ব। মুখ্যমন্ত্ৰীয়ে কয় যে এই শিক্ষকসকলৰ বাবে 35,000 পদ সৃষ্টি কৰা হ'ব আৰু বিশেষ নিযুক্তি প্ৰক্ৰিয়াৰ জৰিয়তে তেওঁলোকক নিযুক্তি দিয়াৰ ব্যৱস্থা কৰিব। SSAত কাম কৰি থকা শিক্ষকসকলেহে এই পদৰ বাবে আবেদন কৰিব পাৰিব। বাকী যিবোৰ নিয়মীয়া পদ তাত সকলোৱে আবেদন কৰিব পাৰিব। সৰ্বশিক্ষা অভিযানৰ 35,000 শিক্ষক এই নিযুক্তি প্ৰক্ৰিয়াৰ জৰিয়তে চাকৰিত যোগ দিয়াৰ পিছতে সৰ্বশিক্ষা অভিযানৰ পৰা 35,000 শিক্ষক পদ বিলুপ্ত হ'ব। নলবাৰীত প্ৰায় 350 OBB শিক্ষক আছে। তেওঁলোকক মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসমৰ আঁচনিৰ অন্তৰ্ভুক্ত কৰা হ'ব, যাৰ ফলত তেওঁলোকে 3 লাখ টকাকৈ লাভ কৰিব। চলিত বছৰত 30 ছেপ্টেম্বৰৰ ভিতৰত 347 জন শিক্ষকক ধন প্ৰদান কৰা হ'ব বুলিও মুখ্যমন্ত্ৰীয়ে উল্লেখ চালক লগতে গাড়ী চালকসকলৰ কাৰণে আহিছে এটা জৰুৰী খবৰ। জৰিমনা নিবিহে বুলিয়ে বাইক চলালে নালাগিব নেকি নথি পত্ৰ? ভুল নকৰিব, জানি লওক সকলো কথা। বাইক চলোৱাৰ ক্ষেত্ৰত নতুন নিয়ম নিৰ্ধাৰণ কৰিলে ৰাজ্য চৰকাৰে। এতিয়াৰে পৰা কেৱল হেলমেট নিপিন্ধিলেহে জৰিমনা বিহিব পাৰিব পৰিবহণ বিভাগে। তাৰ বাহিৰে আন কাৰণত জৰিমনা বিহিব নোৱাৰিব বাইক চালক বা আৰোহীক। আজি নলবাৰীত অনুষ্ঠিত কেবিনেট বৈঠকত গ্ৰহণ কৰা হয় এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত। কিন্তু ৰাজ্য চৰকাৰৰ এই সিদ্ধান্তৰ পিছতে কেতবৰ বিষয় চৰ্চালৈ আহিছে। হেলমেট নিপিন্ধাৰ বাদে আন কাৰণত যদি জৰিমনা বিহা নহয় তেন্তে কাগজ পত্ৰ নোহোৱাকৈ চলাব পাৰিব নেকি দুচকীয়া বাহন? নাবালকসকলেও চলাব পাৰিব নেকি বাইক? ভুল নকৰিব, তেনেকুৱা একেবাৰেই নহয়। বাহন এখন চলাবলৈ যিখিনি নথিপত্ৰ থকা প্ৰয়োজন সেইখিনি আপোনাৰ থকাটো নিতান্ত প্ৰয়োজনীয়। পৰিবহণ বিভাগে জৰিমনাহে বিহিব নোৱাৰে, কিন্তু বাকী আইনী ব্যৱস্থা নিশ্চয় ল'ব পাৰিব। সৰু সৰু ভুলৰ বাবে আইনী ব্যৱস্থা থাকিব। যান বাহন আৰক্ষীয়ে কেৱল টকা নলয়, কিন্তু আইনী ব্যৱস্থা গ্ৰহণ কৰিব পাৰিব। কাগজ পত্ৰ নহ'লে নটিচ দিয়া হ'ব আৰু সেই অনুসৰি যি ধৰণৰ আইনী ব্যৱস্থা হয় তাৰ সন্মুখীন হ'ব লাগিব আপুনি। সুৰাপান কৰি বাহন চলোৱাসকলৰ কি হ'ব? কেবিনেট সিদ্ধান্তৰ বিষয়ে সদৰি কৰি সংবাদ মাধ্যমক মুখ্যমন্ত্ৰীয়ে কয় যে সুৰাপান কৰি গাড়ী চলোৱাসকলে ৰেহাই নাপাব। মদ খাই গাড়ী চলালে ফাইন থাকিব। এনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব। মুখ্যমন্ত্ৰীয়ে কয় যে ইয়াৰ বাবে পৰিবহণ বিভাগক দায়িত্ব দিয়া হৈছে। অহা 15 দিনৰ ভিতৰত প্ৰকাশ পাব ইয়াৰ SOP। সেই SOPত সবিস্তাৰে সকলো কথা জনোৱা হ'ব। 3 চকীয়া বাহনৰ ক্ষেত্ৰত 4 বাৰতকৈ অধিক নিয়ম ভংগ কৰিলে জৰিমনা ল'ব পাৰিব।
4 বাৰলৈ ৱাৰ্নিং দিব পাৰিব পৰিবহণ বিভাগে। তাৰ পিছতো যদি আইন ভংগ কৰিয়ে থাকে তেন্তে 5ম বাৰত ল'ব পাৰিব বিহিত ব্যৱস্থা। ৰাজ্যৰ আন এটা ডাঙৰ গুৰুত্বপূৰ্ণ খবৰ হৈছে শিক্ষাৰ পৰা ক্ৰীড়ালৈ সুচল যাতায়াতৰ পৰা বানপানীৰ সমস্যা ৰোধলৈ নলবাৰীৰ সৰ্বাংগীন উন্নয়নৰ বাবে কি কি সিদ্ধান্ত গ্ৰহণ কৰিলে কেবিনেট বৈঠক। নলবাৰীত ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠক। কেবিনেট বৈঠকত একাধিক গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিলে ৰাজ্য চৰকাৰে। বিশেষকৈ শিক্ষক নিযুক্তিৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিলে ৰাজ্যিক কেবিনেটে। মুখ্যমন্ত্ৰীৰ নেতৃত্বত নলবাৰীত অনুষ্ঠিত হৈছিল কেবিনেট বৈঠক। নলবাৰীৰ MNC মহিলা মহাবিদ্যালয়ত আৰম্ভ হ'ব বিজ্ঞান শাখা। নলবাৰীৰ 100 বছৰীয়া ধৰ্মীয় অনুষ্ঠানলৈ 12 কোটি টকা। বিল্লেশ্বৰ মন্দিৰ, বালিলেচাৰ, কালীৰ মন্দিৰ, বাগেশ্বৰী মন্দিৰ আৰু হৰি মন্দিৰলৈ 3 কোটি টকা প্ৰদানৰ সিদ্ধান্ত। নলবাৰীত নিৰ্মাণ কৰা হ'ব এখন নতুন উৰণ সেতু। ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা নলবাৰীৰ মেডিকেল কলেজলৈ যাবলৈ নিৰ্মাণ কৰা হ'ব উৰণ সেতু। বৰক্ষেত্ৰীত নিৰ্মাণ কৰা হ'ব কলেজ। নলবাৰীত 19 কিলোমিটাৰ মথাউৰি নিৰ্মাণ কৰা হ'ব। মৰা, পাগলদি আৰু টিহুত নিৰ্মাণ কৰা হ'ব 16 কিলোমিটাৰ মথাউৰি। আনহাতে বৰক্ষেত্ৰীত 3 কিলোমিটাৰ মথাউৰি নিৰ্মাণ কৰা হ'ব। নলবাৰীত নিৰ্মাণ হ'ব আটকধুনীয়া ষ্টেডিয়াম। দমদমত স্কিল চেণ্টাৰ নিৰ্মাণত কেবিনেটৰ অনুমোদন প্ৰদান কৰে। নলবাৰী জিলাত নতুনকৈ পুনৰ নিৰ্মাণ হ'ব আৱৰ্ত বন আৰু নিৰ্মাণ হ'ব এটি কনভেনশ্যন চেণ্টাৰ। ইয়াৰ লগতে ৰাজ্য উন্নয়নৰ বাবে আন কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিলে ৰাজ্যিক কেবিনেটে। কৰিমগঞ্জত 81 কোটি টকা পানী যোগান আঁচনিৰ অনুমোদন আৰু হাইলাকান্দিত 72 কোটি টকা পানী যোগানৰ বাবে অনুমোদন কেবিনেটৰ। লগতে গুৱাহাটীৰ আজাৰাৰ বজাৰৰ মাটি অনুমোদন। ডিব্ৰুগড়ত ইস্কন মন্দিৰৰ বাবে মাটি আবণ্টন কৰে কেবিনেটে। বজাৰসমূহৰ পৰা সমুদায় ধন বন্ধ কৰাৰ বাবে চেষ্টা। ইয়াৰ বাবে মন্ত্ৰী ৰঞ্জিত দাসৰ নেতৃত্বত কমিটি গঠন কৰিলে কেবিনেটে। ইয়াৰ পৰা বিগত বৰ্ষত গৈ 10%তকৈ বেছি চিলিং ল'ব নোৱাৰিব মহলদাৰ। ৰাজ্যৰ আন এটা ডাঙৰ গুৰুত্বপূৰ্ণ খবৰ হৈছে হুৰাৰ ৰাগীত মাতাল হৈ নিশা ৰাজপথত আৰক্ষীৰ দাদাগিৰি। বিনা কাৰণত ছাত্ৰক প্ৰহাৰ কৰা গুণ্ডাৰূপী SIক নিলম্বন। নিশা ৰাজপথত লেখাবানী আৰক্ষীৰ গুণ্ডাগিৰি। হুৰাৰ নিচাত মাতাল হৈ বিনা কাৰণত প্ৰহাৰ কৰিলে এগৰাকী MBA ছাত্ৰ পদুম চেত্ৰীক। যুৱকগৰাকীক প্ৰহাৰ কৰাৰ উপৰিও অশ্লীল গালিগালাজ আৰক্ষী বিষয়াৰ। আৰক্ষী বিষয়া প্ৰাঞ্জল ফুকনৰ বিৰুদ্ধে মাৰপিটৰ অভিযোগ। প্ৰত্যক্ষদৰ্শীৰ ভাষ্যমতে লেখাবানী আৰক্ষী থানাৰ SI দায়িত্বত থকা প্ৰাঞ্জল ফুকনে নিশা হুৰামুক্ত অৱস্থাত আৰক্ষী পোছাক পৰিধান নকৰাকৈ নিজৰ লগতে আৰু 3 গৰাকী আৰক্ষী জনক লগত লৈ ৰাজপথৰ কাষত ৰৈ থকা বাহনৰ পৰা যুৱকগৰাকীক বাহিৰলৈ উলিয়াই অশ্লীল শব্দ প্ৰয়োগেৰে গালি পাৰি প্ৰহাৰ কৰে, যাৰ ফলত গুৰুতৰভাৱে আঘাত হয় যুৱকগৰাকী। ইতিমধ্যে যুৱকগৰাকীৰ পৰিয়ালৰ লোকে উচিত ন্যায় বিচাৰি আৰক্ষী বিষয়াগৰাকীৰ লগতে তেওঁলোকৰ লগত যোৱা 2 আৰক্ষীজনৰ বিৰুদ্ধে লেখাবানী আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে। ইফালে আজি লেখাবানী আৰক্ষী থানাৰ উপযুক্ত উপ পৰিদৰ্শক প্ৰাঞ্জল ফুকনক নিলম্বন কৰা হৈছে। 2 গৰাকী কনিষ্টেবলক ৰিজাৰ্ভ ক্লজ কৰা হৈছে। লেখাবানী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়াক অভিযুক্তৰ বিৰুদ্ধে উচিত ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ প্ৰদান কৰিছে। ইতিমধ্যে মাৰ্গেৰিটাৰ SDPO ঘটনাৰ তদন্তৰ দায়িত্ব প্ৰদান কৰিছে। তিনিচুকীয়া জিলাৰ আৰক্ষী অধীক্ষক লৈ শেহতীয়াকৈ অসম আৰক্ষী সঞ্চালক প্ৰধান GP সিঙে নিৰ্দেশ জাৰি কৰিছে। অসামৰিক লোকৰ ওপৰত হোৱা হতাহতি আৰু আক্ৰমণত জড়িত আৰক্ষী কৰ্মীসকলক ব্যৱস্থা ল'বলৈ নিৰ্দেশনা জাৰি কৰিছে GP সিঙে।